পশুপালনেৰে স্বনিৰ্ভৰশীল এজন যুৱক। বিশ্বনাথৰ চালিয়া চাপৰিৰ ইন্দাদুলৰ প্ৰশংসনীয় পদক্ষেপ। বৰ্তমান সময়ত নিজৰ জীৱন জীৱিকাৰ পথ বিচাৰি বহু নিবনুৱা যুৱক যুৱতী বিদেশলৈ যোৱাৰ সময়তেই বিশ্বনাথৰ এজন যুৱক এতিয়া সকলোৰে বাবে হৈ পৰিছে নিদৰ্শন। বিশ্বনাথৰ চতিয়াৰ চালিয়া চাপৰিৰ ইমদাদুল হক নামৰ এই যুৱকজনে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিছে উপাৰ্জনমুখী যাত্ৰা। বহু যুৱক যুৱতীয়ে নিজৰ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে বাহিৰলৈ যোৱাৰ সময়তেই বহুতেই চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে নিজৰ ঘৰতেই গঢ় দিছে কৰ্মমুখী সংগ্ৰামৰ। তাৰে এক উদাহৰণ বিশ্বনাথৰ চালিয়া চাপৰিৰ এইজন ইমদাদুল। নিজৰ ঘৰৰ চোতালতে এইদৰে যুৱকজনে গঢ়ি তুলিছে বিভিন্ন প্ৰকাৰৰ হাঁহ, কুকুৰা, ছাগলী, মৎস্য পালনেৰে এক সুন্দৰ জীৱিকা। কেইবা প্ৰজাতিৰ হাঁহৰ লগতে বিভিন্ন প্ৰজাতিৰ মুৰ্গী উপলব্ধ ইমদাদুলৰ এই ফাৰ্মখনত। ইমদাদুলৰ এই কৰ্মমুখী যাত্ৰাত যথেষ্ট সুখী ইমদাদুলৰ পৰিয়াল। আজিকালি বাহিৰলৈ যুৱক যুৱতীবিলাক বাহিৰলৈ নগৈ ঘৰতে নিজৰ অলপ পইচা খটাই অলপ নিজে চলিব পৰাকৈ অলপ সুবিধা কৰি ল'ব পাৰি। যেনে ব্ৰইলাৰ ফাৰ্ম বা সোণালী মুৰ্গী ফাৰ্ম বা লোকেল হাঁহ বা গৰু ছাগলী তেনেকৈ মৎস্য পালন তেনেকৈ কৰি নিজে চলিব পৰা যায়। মই 2013 চনৰ পৰাই এইটোত লাগি আছিলোঁ। এতিয়া মই ধৰক সোণালী মুৰ্গী, ব্ৰইলাৰ, লোকেল মুৰ্গী, টাৰ্কি, গিনিফল, তাৰপিছত আপোনাৰ হাঁহ, হেচিং মেচিঙো আছে মোৰ, মই নিজে বনাই লৈছোঁ। এইটোত মই পোৱালি উলিয়াই বিক্ৰী কৰোঁ আৰু নিজৰ কাৰণেও ৰাখোঁ। আৰু ধৰক মই চলি আছোঁ আৰু তেনেকৈ বছৰেকে মোৰ প্ৰায় 6 লাখ মান টকা ইনকাম হৈ আছে এইখিনিতে। আপুনি আন যুৱক যুৱতীৰ বাবে ধৰক আদৰ্শ ব্যক্তি। হয় হয়, মই সেইটোৱে ক'ব বিচাৰোঁ যে আন যুৱক যুৱতী বাহিৰলৈ নগৈ নিজে ঘৰতে এইখিনি কৃষি কৰ্মৰ লগত জড়িত হৈ এইখিনি কাম কৰিব পাৰে আৰু ধুনীয়াকৈ ঘৰটো চলাই নিব পাৰিব। আপোনাৰ লগত কৰ্মচাৰী আছে নেকি? নাই নাই, মোৰ লগত কৰ্মচাৰী আপুনি অকলেই কৰে? অকলেই আছে। আপোনাৰ মৎস্য পালনতো যথেষ্ট দেখিছোঁ কেইবাটাও পুখুৰী আছে। হয়। কেইটা পুখুৰী আছে আপোনাৰ? মোৰ 3টা পুখুৰী আছে। মৎস্য পালনটো যথেষ্ট লাভদায়ক। হয়, লাভদায়ক হয়। মান্থলি কিমান মান পায় আপুনি মৎস্য পালনৰ পৰা? মাহিলীটো এইটো মৎস্য পালনটো মাহিলী নহয়, আমাৰ একচুৱেলি বছৰতহে হয়। বছৰত প্ৰায় 3-3.5 লাখ মান টকা মোৰ হৈ যায় মৎস্য পালন। আপোনালোকৰ জেগাখনৰ নাম? মোৰ গাঁওখনৰ নাম চালিয়া চাপৰি। আপোনাৰ নামটো সম্পূৰ্ণ? মোৰ নাম ইমদাদুল হক। বৰ্তমান সময়ত বহু নিবনুৱা যুৱক যুৱতীৰ বাবে এক নিদৰ্শন হৈ পৰিছে এই যুৱকজন। যুৱকজনৰ এই সফল কৰ্মমুখী যাত্ৰাক আমি জনালো শুভেচ্ছা। চতিয়াৰ পৰা প্ৰণৱ হাজৰিকাৰ ৰিপৰ্ট, মাই নিউজ এনি।